নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ জলকীয়াৰ খেতিৰ ভিডিঅ' এটা লৈ উপস্থিত হ'লোহি। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰিব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। আজিৰ এইটো ভিডিঅ' চোৱাৰ পিছত আপোনালোকে জলকীয়া খেতি কৰিবৰ কাৰণে যে আৰু বেলেগ কিবা ভিডিঅ' চোৱাৰ পিছত কিবা সহায় ল'ব নালাগে। আপোনালোকে এই ভিডিঅ' চোৱাৰ পিছতে আপোনালোকৰ জলকীয়া খেতিৰ সম্পূৰ্ণ তথ্য পাব। কথা হ'ল, যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল ঘণ্টিটো অন কৰি দি আপোনালোকে মোক আগুৱাই যোৱাত সহায় কৰিব। তো কথা হ'ল বন্ধুসকল, আপোনালোকৰ সহায় সহযোগিতাৰ কাৰণে মই বহুতখিনি আগবাঢ়িব পাৰিছোঁ। আপোনালোকক যিখিনি হেল্প কৰিব লাগে মই কৰি গৈ আছোঁ। এতিয়া কথা হ'ল, আপোনালোকৰ যিখিনি কৰ্তব্য, আপোনালোকৰ যিখিনি দায়িত্ব, আপোনালোকক মই আগৰ পৰাই কৈছোঁ যে আমাৰ উজনি আৰু নামনি অসমৰ ক'তো যাতে আমি আমাৰ দাদা বাইদেউসকলে যাতে অযথা সময় নষ্ট নকৰি খেতিত যাতে লাগি যায়। আমি যেনেকুৱা খাৰুপেটীয়াত খেতি কৰি আছোঁ, যদি আপোনালোকে শিক্ষিত নিবনুৱা হিচাপে আছে তেনেহ'লে আপোনালোকে এনেকুৱাকৈ কমেও 2 পৰা 3 বিঘা মাটি আপোনালোকে খেতি কৰিবৰ কাৰণে প্ৰস্তুতি ল'ব। খেতিত যে কিমান টকা আছে আপোনালোকে নিশ্চয় গম পাব। তো বন্ধুসকল, দাদা খেতি আপুনি কৰিছে? ইয়াত কিমান মাটি আছে? 1 বিঘা। আচ্ছা, যোৱা বছৰ যে আপুনি জলকীয়া খেতি কৰিছিলে, মই আপোনাক ফ'ল' কৰিছোঁ। যোৱা বছৰ জলকীয়া খেতি কৰি আপুনি বহুত টকা পাইছে। বহুতে মোক কৈছে, মই নিজেও আপোনাৰ খেতিৰ ভিডিঅ' লৈছিলোঁ। এতিয়া কথা হ'ল, যোৱা বছৰ আপুনি কিমান টকা বিকিছিলে কওকচোন? কিমান হ'ব? 3 লাখ টকা বিকিছিলে। তো এই বছৰ আকৌ আপুনি জলকীয়া লগাইছে। এইটো কি জলকীয়া দাদা? চুলি আকাশী 10। চুলি আকাশী 10। এই খেতি লাভালাভ বহুত না? আছে, বহুত লাভ আছে। এইটো খেতি লগোৱা গছটো কিমান দিন হ'ল লগোৱা? কিমান দিন হ'ল? 40 দিন। 40 দিনমান হৈছে না? এতিয়া গছত কি ফলন আহি আছে না? আহি আছে। এইয়া এটা গছৰ পৰা কিমান ফলন উঠাব পাৰি এসপ্তাহ মূৰে মূৰে? এসপ্তাহ পিছত কিমান উঠিব? 4 কেজি 5 কেজি। এই 4-5 কিলো নুঠে নেকি? অকণমান কম হ'ব লাগে নেকি? মাল আহে, বহুত মাল আহে। ফলন বহুত লাগন দিয়ে না? তো গোবৰ সাৰ বেছি দিব লাগিব। গোবৰ বেছি দিব লাগে। অঁ আচ্ছা, কিমান দূৰে দূৰে লগাইছে এটা গছৰ পৰা আৰু এটা গছৰ দূৰত্ব? 1.5 ফুট। 1.5 ফুট। শাৰীৰ পৰা শাৰীৰ দূৰত্ব? এনেকৈ 1.5 ফুট 2 ফুট হ'ব। অঁ, ইফালে 2 ফুট ইফালে 1.5 ফুট এনেকৈ লগাব লাগে না? অঁ ঠিক আছে। তো এই খেতিত আপুনি পোকৰ ঔষধ স্প্ৰে কৰি আছে না নাই? কৰি আছে। পাতত একদম পুৰা ধুনীয়া চিকচিকাই আছে, একদম এটা পাতো ফুলি যোৱা নাই। পাতকেইটা ভালেই আছে। আপোনালোকে কি ঔষধ স্প্ৰে কৰে? চেমোডিছ নে গডৰেজ এগ্ৰোভেট কোম্পানীৰ গ্ৰেচিয়া? কোনটো ভাল এইটোই কৰি আছো। দুয়োটাই কৰে না? দাহাত ডাষ্টাৰ এইবিলাক মাৰে না নাই? মাৰে। এইবিলাকো মাৰিব লাগে। আৰু বগামাখিৰ কাৰণে একটাৰা দিব লাগে না? একটাৰা ৰিলিক দিব লাগে। আৰু এই আপুনি ফাৰ্টিলাইজাৰ যিবিলাক মই কৈছিলোঁ, সিদিনা যে আহিলোঁ আপোনাৰ লগত কথা পাতিলোঁ, মাৰ্বল, জিবা 26, এইবিলাক মাৰ্বলটো দিব লাগে। মাৰ্বল আপুনি এতিয়াওতো দিয়া নাই? দিব নাই, আমি দিম। আজি খেতি নিকানি কাম কৰি আছে না? তো বন্ধুসকল, ইয়াত অলৰেডি 1 বিঘা মাটি জলকীয়া খেতি আছে। খেতিয়কে ধুনীয়াকৈ আপোনালোকক বুজাই দিলে। খেতিত কোনো ধৰণৰ সমস্যা নাই। খেতিয়কৰ মুখত একদম পূৰা হাঁহি, তাৰমানে মিচিকীয়া হাঁহি। যোৱা বছৰ সি 3 লাখ টকা বিকিছে বুলি এই বছৰ আকৌ জলকীয়া খেতি কৰিছে। তো দাদা, আপোনাৰ জলকীয়া খেতি এইখিনি না আৰু ইফালে আছে? ইফালে কিমান আছে? আৰু ইফালে আছে আৰু আধা বিঘা আছে। মোটামুটি আপুনি 1.5 বিঘা মাটি জলকীয়া খেতি কৰিছে। অঁ, 1.5 বিঘা মাটি জলকীয়া খেতি কৰিছে। তো 1 বিঘা মাটি জলকীয়া খেতি কৰিবলৈ হ'লে আপোনালোকৰ মোটামুটি 10,000 পৰা 15,000 মান টকা এটা খৰচ হ'ব ফাৰ্ষ্ট টাইম। তাৰপিছত আপোনালোকে যেতিয়া জলকীয়া আহি যাব তেতিয়া আপোনালোকে উন্নত ধৰণৰ ফাৰ্টিলাইজাৰবিলাক দিব। তেতিয়া আপোনালোকে গছ তাৰমানে ফলনবিলাক গছে দি থাকিব, আপোনালোকে বিকি থাকিব, মাজে মাজে ফাৰ্টিলাইজাৰ দি থাকিব। উন্নত ধৰণৰ ইনছেক্টিচাইড, ফাংগিচাইডৰ ঔষধবিলাক দি যাব। আপোনালোকৰ খেতিত আৰু কোনো ধৰণৰ সমস্যা নাথাকিব। খেতিৰ ধৰণটো আপোনালোকক মই দেখুৱাই আছোঁ। আপোনালোকে চাওকচোন, কোনো এটা গছত কিবা এটা সমস্যা আছে নেকি? মই অন কেমেৰাত দেখুৱাই আছোঁ। এটা গছ ইফাল সিফাল হোৱা নাই। চাওক, ইফালে এটা গছ কিবা কাৰণত ওলটি গৈছিল, ভাঙি গৈছিল। চাওক কিমান ধুনীয়াকৈ এই গছটো উঠাই পেলাই দিলে, আকৌ নতুনকৈ ইয়াত গছৰ পুলি লগাই দিব এটা। তো চাওক, ইমান কষ্ট কৰে খেতিয়কে। এই খেতি কৰিবলৈ হ'লে আপোনালোকে প্ৰতি বিঘাত আপোনালোকে গোবৰ সাৰ দিব। অলপ আগতে খেতিয়কে কৈ দিলে যে যিমান গোবৰ দিব সিমান আপোনালোকৰ গছত ফলন লাগিব। আপোনালোকে যিমান পাৰে গোবৰ সাৰটো দিব। পৰাপক্ষত ইউৰিয়া সাৰটো জলকীয়া খেতিত কম দিব। ইউৰিয়া বাদে আপোনালোকে মেগনেছিয়াম দিব।
মেগনেছিয়ামতো আপোনালোকে ইউৰিয়াৰ পৰিমাণটো নাইট্ৰজেনৰ পৰিমাণটো থাকে, সেইকাৰণে আপোনালোকক কৈছোঁ ইউৰিয়া সাৰ একেবাৰে কম। আপোনালোকক 2026 বৰ্ষৰ ভিডিঅ'ৰ মাজত নতুন কথা এটা আপডেট দি দিলোঁ, জলকীয়াৰ খেতিত আপোনালোকে ইউৰিয়া সাৰ নিদিয়াই ভাল। অকণমান সাৱধানতা অৱলম্বন কৰিব। ইউৰিয়া সাৰ বেছি দিয়াৰ লগে লগে গছৰ যিটো কেৱল গছ হৈ থাকে কিন্তু গছৰ হৰমনৰ কোনো কাম নহয়, কেৱল গছৰ চেহেৰা হৈ থাকে। অলপ কেইদিন পিছতে গছৰ পাতবিলাক বেছিকৈ কোচ খায় আৰু গছৰ গুৰিত শিপা তাৰমানে নষ্ট হৈ যায়। নাইট্ৰজেন 64% থাকে ইউৰিয়াত, সেইকাৰণে নানান ধৰণৰ সমস্যা দেখা পোৱা যায়। আপোনালোকে DAP দিয়ক, ফচফৰাছ, পটাছ এইবিলাক দিয়ক। এইবিলাক দিলে আপোনালোকৰ খেতিত ফলন ভাল হ'ব। তাৰপিছত কেলছিয়াম দিব, ফাৰ্টিলাইজাৰ জিবা 26 মাৰ্ভল, তাৰপিছত নেনো জিআৰ, স্পাৰ্কাৰ জিআৰ, এইবিলাক ফাৰ্টিলাইজাৰ আপোনালোকৰ খেতিত দিব। আপোনালোকৰ খেতিত এনেকুৱা ধৰণৰ ফাৰ্টিলাইজাৰবিলাক দিয়াৰ লগে লগে চাব আপোনালোকৰ গছত ফলন। 1 বিঘা মাটি জলকীয়া খেতি যদি আপোনালোকে ভালদৰে যতন সহকাৰে কৰে, আপোনালোকে খাৰুপেটীয়াৰ দৰে কৰিব পাৰিলে 1 বিঘা মাটিৰ পৰা 10ৰ পৰা 12 কুইণ্টেল জলকীয়া আপোনালোকে সপ্তাহ মূৰে মূৰে উঠাব পাৰিব। সেইকাৰণে মই আপোনালোকক কৈ থাকোঁ, আপোনালোকে খেতিৰ লগত জড়িত হৈ থাকক। আপোনালোকে যদি মোৰ দৰে শিক্ষিত নিবনুৱা হৈ আছে, আপোনালোকৰ ফাৰ্টিলাইজাৰ লাগে, দানা ফাৰ্টিলাইজাৰ লগা হৈছে, তাৰপিছত ইনচেক্টিচাইড ফাংগিচাইডৰ ঔষধ যদি প্ৰয়োজন হৈছে, আপোনালোকে 7002163162 এইটো নাম্বাৰত যোগাযোগ কৰিব। আপোনালোকক মই এনেকুৱা ধৰণৰ এইটো খেতিত যি ধৰণৰ ফাৰ্টিলাইজাৰ, যি ধৰণৰ ইনচেক্টিচাইড, যি ধৰণৰ ফাংগিচাইডৰ ঔষধ দিয়া হৈ আছে, সেই ঔষধবিলাক আপোনালোকৰ কাৰণে মই যোগান ধৰিম। কথা হ'ল আপোনালোকে খেতি কৰি যাওক, আপোনালোকৰ খেতিত দিহা পৰামৰ্শ যি লাগে মই আপোনালোকক দি যাম। আপোনালোকৰ কাৰণ নম্বৰ 24/7 মই হাতীমা আপোনালোকক কথা দিলোঁ, আপোনালোকে কেৱল গুৰুত্ব সহকাৰে খেতি কৰক, সফল হওক, মই তাকে কামনা কৰিছোঁ। তো বন্ধুসকল, আজিলৈ মই এইখিনিতে সমাপ্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত যাতে পুনৰাই আপোনালোকক লগ পাওঁ তাৰে কামনা লৈ ধন্যবাদ।